মধ্যে যেহেতু ভাৰতখন এখন সংকটময় পৰিস্থিতি পৰি আছে, যোৱা 22 এপ্ৰিল তাৰিখে যে জম্মু কাশ্মীৰৰ পেহেলগামত যি পাকিস্তানী সন্ত্ৰাসবাদীয়ে নাৰকীয়ভাৱে 26গৰাকী পৰ্যটকক যে হত্যা কৰিছে, তাৰে পৰিপ্ৰেক্ষিতত পাকিস্তান আৰু ভাৰতৰ মাজত ইতিমধ্যে যুদ্ধ চলি আছে। ইতিমধ্যে নৰেন্দ্ৰ মোদী চৰকাৰখনে ইতিমধ্যে যে সিন্দুৰ অপাৰেশ্যনৰ জৰিয়তে পাকিস্তানক প্ৰত্যুত্তৰ দিছে। সেই পৰিপ্ৰেক্ষিতত যে অসমখনৰ লগতে ভাৰতবৰ্ষখন শান্ত ৰক্ষাৰ ক্ষেত্ৰত যেহেতু সংকটময় পৰিস্থিতি, ইতিমধ্যে মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যে অসমত যিবিলাক বিহু আৰু বিষ্ণু আছে, জনগোষ্ঠী সংগঠনৰ যিবিলাক অনুষ্ঠান, এই অনুষ্ঠান বাতিল কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে। সেয়েহে আমি ছাগলীয়া 27তম বিশ্ব উৎসৱ উদযাপন সমিতিয়ে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি সামূহিকভাৱে ছাগলীয়াবাসী ৰাইজে যে ছাগলীয়া যে জনগোষ্ঠীৰ হৃদয় এখন বিশ্বু বুলি আমি অনুষ্ঠান কৰোঁ। যে আমাৰ অনুষ্ঠানখন ইতিমধ্যে দিন ধাৰ্য হৈছে অহা 20 আৰু 21 মে তাৰিখে আমাৰ অনুষ্ঠিত কৰাৰ কথা আছিল। মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সামূহিকভাৱে আমি ছাগলীয়াবাসী ৰাইজে আমাৰ জনগোষ্ঠীৰ যে হৃদয়ৰ বিশ্বু অনুষ্ঠানখন সামূহিকভাৱে স্থগিত ৰখা হ'ল বুলি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি জনালোঁ। Tamam.